নমস্কাৰ। আজি যোৰহাটৰ পৰা দাদা আহিছে আৰু তেখেতে এক্সেছ বাৰ্ছৰ চেছত ল'বলৈ ইমান দূৰৰ পৰা বৰষুণত ভিজি আহিছে আজি। আৰু তেখেতে এক্সেছ বাৰ্ছ তেখেতক মই আজি 4 ঘণ্টা এক্সেছ বাৰ্ছ ৰান কৰিলোঁ আৰু তেখেতে এতিয়া ক'ব কেনেকুৱা পালে এক্সেছ বাৰ্ছটো লৈ। নমস্কাৰ, মোৰ নাম অবিনাশ দত্ত আৰু মোৰ ঘৰ যোৰহাটৰ বাহানাত। আপোনাৰ মোৰ অকণমান গাটো বৰ ঠিক নাছিলে, ঠিক হৈ থকা নাই কিন্তু বৰ্তমান আজি মোৰ বহুত ইম্প্ৰুভ পাইছোঁ। আজি মই তেখেতৰ বিষয়ে এই বাইদেউৰ বিষয়ে মই আপোনাৰ মোবাইলত পাইছিলোঁ আৰু টিভিতো পাইছিলোঁ। সেইটো হিচাপত সেইটো অনুসাৰে মই বহুত কিছুমান ভাল কথা শুনিলোঁ বাইদেউৰ বিষয়ে। আজি আহিলোঁ যোৱা ৰাতি কালি আহি পেলাই আজি পালোহি আৰু তেখেতৰ ওচৰত মই থেৰাপি আপোনাৰ 4টা থেৰাপি লৈছোঁ। একেদিনাখনে 4টা থেৰাপি লৈছোঁ, 2ঘণ্টাকৈ লৈছোঁ মই 4টা। তাৰপিছত এতিয়া উঠি পেলাই মই আপোনাৰ কৈছোঁ ন আপোনাক 70-80% গাটো ভাল হোৱা যেন লাগি গৈছে আৰু ভগৱানে কিবা আশা কৰোঁ মোৰ সম্পূৰ্ণ ভালেই হ'মগৈ। আৰু সকলোকে ক'ম বাইদেউৰ ওচৰলৈ অহাটো মই হিচাপত বিচাৰোঁ কাৰণ তেখেতৰ যিখিনি মই কাম দেখিছোঁ বৰ্তমান বহুত ভাল কাম কৰিছে তেখেতে। বহুতকো তেখেতৰ শুশ্ৰূষাৰ দ্বাৰা তেখেতে যিটো থেৰাপি দিয়ে তেওঁ বহুত ভাল থেৰাপি দিয়ে। আৰু আহক ৰাইজ, তেখেতৰ পৰা আপোনালোক উপকৃত হওক, সকলোৰে গা চাবিলাক ভাল হওক, সেইটোৱে মই কামনা কৰিছোঁ। আৰু বাইদেউৰো মোৰ হৃদয়ৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ বাইদেৱে যে আজি মোক তেওঁ অতি মূল্যৱান সময়কণ নষ্ট কৰি মোৰ কাৰণে আজি যিখিনি সময় কটালে, সময় দিলে মোক, তাৰ কাৰণে মোৰ তেখেতসকলৰ পৰিয়ালক অশেষ ধন্যবাদ। আৰু সেইটোৱে কথা ক'লোঁ, বাইদেউ ওচৰলৈ সম্পূৰ্ণ আহক। তেওঁক বহুত ট্ৰিটমেণ্ট তেওঁলোকে কৰে, ধৰক ফিজিকেল, মেণ্টেল হওক, যিকোনো প্ৰব্লেম তেখেতৰ থেৰাপিৰ দ্বাৰা ভাল হয় আৰু বহুত তেনেকৈ ফলপ্ৰসূ পাইছে মানুহে। সেইটো হিচাপত তেখেতৰ ওচৰলৈ আহে আৰু ময়ো আহিলোঁ আজি, সেইটোকে ক'লোঁ। ঠিক আছে, ইমানতে ধন্যবাদ।